ছিংগাপুৰ আদালতত চলি আছে জুবিন গাৰ্গৰ অকাল আৰু অস্বাভাৱিক মৃত্যুৰ তদন্ত। কিন্তু কিদৰে চলিছে তদন্ত প্ৰক্ৰিয়া? প্ৰাণৰ শিল্পীৰ মৃত্যুক লৈ কি হৈ আছে ছিংগাপুৰত? এইটো কৰোনাৰ যিজন মানে আমি ইয়াত জাষ্টিচ বুলি কওঁ, তেখেতৰ কোৰ্টত প্ৰথম শুনানি আৰম্ভ কৰিছে। তদন্ত প্ৰক্ৰিয়া তেওঁলোকে প্ৰায় সামৰণিৰ পিছত তদন্তকাৰী বিষয়াই তেওঁ সাক্ষ্যদান কৰিছে। গোটেই প্ৰক্ৰিয়া ডেভিড লিম, তেওঁ মুখ্য তদন্তকাৰী বিষয়া, তেওঁ সেইদিনাখন হেৰিৰ আগত সাক্ষ্যদান কৰি গোটেই প্ৰক্ৰিয়াটোৰ বিষয়ে তেওঁ দাঙি ধৰিছে। বাঘটো কেনেকৈ কি কথা হৈছে, কি পাইছে তেওঁ। এইগৰাকী জুবিন গাৰ্গৰ খুৰাক মনোজ বৰঠাকুৰ। বুধবাৰে তেওঁ ছিংগাপুৰত উপস্থিত হৈ অংশ লয় আদালতৰ তদন্ত প্ৰক্ৰিয়াত। লগত আছিল ৰাহুল গৌতম শৰ্মা। সেইদিনাই ছিংগাপুৰ নিবাসী প্ৰৱাসী অসমীয়া ৰূপকমল কলিতা, য়টখনৰ মেনেজাৰ চু কিং কিয়ং, জুবিন গাৰ্গৰ পষ্টমৰ্টেম ৰিপৰ্ট দিয়া পেথলজিষ্ট ডাক্তৰ চু শ্ৰীজং, য়টখনৰ চালকজনকে ধৰি 6জন সাক্ষীৰ শুনানি লোৱা হয়। 6জন মানে দিলে সেইদিনাখন সাক্ষ্যদান। তাত আছে যিগৰাকী ডক্টৰ পেথলজিষ্ট, যি মেডিকেল ৰিপৰ্টটো দিছিলে প্ৰথম পষ্টমৰ্টেমৰ, সেইটোৰ সাক্ষ্যদান কৰিছে তেখেতে। কি কি আছে তাত সেইটো তেওঁ দেখুৱাইছে, কি কি তেওঁ পাইছিলে সেই অৱস্থাত। তেওঁ সেইটো দাঙি ধৰিছে কোৰ্টৰ আগত। তেওঁ কোৱা নাই যে এইটো বহুত বেছি আছিল বা কিবা কিবি, সেইবোৰ মন্তব্য তেওঁৰ ৰিপৰ্টটো দাঙি ধৰিছে। জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তক লৈ অত্যন্ত চিৰিয়াছ ছিংগাপুৰ আদালত। ক্ষিপ্ৰতাৰে আগবাঢ়িছে শুনানি। ছিংগাপুৰৰ পৰা উভতি অসমবাসীক জনালেহি মনোজ বৰঠাকুৰে। প্ৰথমৰ পৰাই তেওঁলোকে তদন্তকাৰী বিষয়াই যোগাযোগ কৰি আছে, বৰিঙৰ ফালৰ পৰাও সকলোবিলাকলৈ ৰেছপঞ্চ কৰিছে তাই। আৰু ফাইনেলি এইটো স্বাস্থ্যজনিত কাৰণত উপস্থিত হ'ব পৰা নাই। এনেকৈ খুব পৰিৱেশত হেৰিটো চলিছে দেই। তেওঁলোকে বহুত চিৰিয়াছ। এইটো তাত কোনো ফুংফাং বা কোনোবা এবাৰেশ্যনছ নাই, একো খুব ভালকৈ কৰিছে। জুবিন গাৰ্গৰ বাবে ছিংগাপুৰৰ আছাম এছ'চিয়েশ্যনেই বুক কৰিছিল য়টখন। বিপদ দেখি চিঞৰ বাখৰ কৰিছিল য়টখনৰ চালকজনে। জুবিন গাৰ্গক পানীৰ পৰা উঠাবলৈ প্ৰথমে তেওঁৱেই জাপ দিছিল সাগৰত। বাখৰ কৰি আছিলে, ফূৰ্তি কৰি সেই মুহূৰ্তত কোনেও ভবা নাই তেনেকুৱা ধৰণৰ কথাটো কৈছে গোটেই কথাবিলাক। আৰু ভিডিঅ' কৰিছিলে, ভিডিঅ' কিয় তেওঁ মাজতে বন্ধ কৰিলে সুধিছিলে। সেইটো আমি একেটা মানুহে কৈ থাকিব, অইন এটাক দিলে, অইন এটাই কৰিলে। ভিডিঅ'ত তেওঁ ওলাইছে যিহেতুকে পিছত। আকৌ লাষ্টত যে কেতিয়া জুবিনৰ অন্তিম মুহূৰ্তকেইটা আমাৰ হাতত তথ্য নাই, সেইখিনি কিয় ভিডিঅ' নকৰিলে, সেইটো কথা ভিডিঅ'টো আমি পোৱা নাই দেখিবলৈ। সেইটো বিষয়ত মই সুধিছিলোঁ বোলে, এইটো তেতিয়া তেওঁ যিজন মেজিষ্ট্ৰেট তেওঁ ক'লে এইটো বিষয়ত ভিডিঅ'গ্ৰাফী ইণ্টেনশ্যনলি বা গোটেই তেনেকুৱা ধৰণৰ কোনো কথা থাকিব নহয়। কোনোবাই কৰে, কোনোবাই নকৰে ভিডিঅ' সেই সময়তে ভিডিঅ'গ্ৰাফাৰজনে অফ কৰি দিলে বা তেনেকুৱাও হ'ব পাৰে বুলি কৈছে। সি লাইভলি মুডতে আছিলে, জভিয়েল মুডত আছিলে। তেওঁলোকে সেইটো কথাও উল্লেখ কৰিছে। তেওঁলোকে তেনেকুৱা বিমৰ্ষ বা ষ্টেটত কেতিয়াও দেখা নাছিলে। তেনেকুৱা মানুহটো ঘপককৈ তেনেকুৱা ধৰণৰ নহ'বও পাৰে। আৰু সিমান দূৰ মই দেখিছোঁ ভিডিঅ'টোত একেবাৰে হেৰিলৈকে সাঁতুৰি গৈ আছে, তাৰ পাছতহে ঘটনাটো ঘটিছে। গতিকে এইটো নহ'বও পাৰে ফাইনেলি। আৰু চিজাৰ থকা মানুহ এটা, চিজাৰ আছে বুলি আমাৰ টিমটোৱেতো জানে। তাক পানীলৈ লৈ যোৱাকৈ আৰম্ভ কৰি গোটেই অপৰাধমূলক কাম, সেইটো অপৰাধমূলক কাম বুলিয়ে ধৰিব লাগিব। অৱশ্যে কিছুমান প্ৰশ্নৰ উত্তৰ এতিয়াও পোৱা নাই। সেয়ে ছিংগাপুৰ আদালতত জুবিন গাৰ্গৰ অন্তিম মুহূৰ্তৰ সবিশেষ জানিবলৈ আবেদন দাখিল কৰিছে পৰিয়ালৰ লোকে। 20জনমান আছে বুলি মই গম পাইছোঁ। সেইটো মই একজেক্টলি ক'ব নোৱাৰোঁ। বহুতে কৈছে 37 নে 36 মেম্বাৰ্ছক তেওঁলোকে ইণ্টাৰগেট কৰিছে, আৰু যিসকলক কোৰ্টলৈ অনা হ'ব। এনে ফেব্ৰুৱাৰী 2 আৰু 3 দুইটা দিনতে আছে। আকৌ নেক্সট হিয়াৰিং দিছে। গতিকে সেইদিনাখনো পৰিয়ালৰ মানুহ কোনোবা উপস্থিত থাকিব পাৰিলে ভাল হ'ব। ছিংগাপুৰ আৰক্ষীয়ে আদালতত দাখিল কৰা প্ৰতিবেদন অনুসৰি জুবিন গাৰ্গৰ মৃত্যু স্বাভাৱিক, অস্বাভাৱিক একো নাই। কিন্তু কোন সঁচা?
ছিংগাপুৰ নে অসম চৰকাৰ? মুখ্যমন্ত্ৰীক স্থিতি স্পষ্ট কৰাৰ আহ্বান কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ। ছিংগাপুৰৰ চৰকাৰৰ ওপৰত যি চৰকাৰৰ প্ৰতিনিধি কৈছে যে জুবিন গাৰ্গৰ মৃত্যু স্বাভাৱিক মৃত্যু, নে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ওপৰত? মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এবাৰ নহয় বিভিন্ন সময়ত আৰু বিধানসভাৰ পবিত্ৰ মজিয়াৰ ভিতৰত কৈছে যে জুবিন গাৰ্গক হত্যা কৰা গ'ল। অসমৰ ৰাইজে কাক বিশ্বাস কৰিব? প্ৰশ্ন কৰিছে যে দুয়োটা চৰকাৰৰ কথাবোৰ কিয় মিলা নাই? ছিংগাপুৰলৈ অসমৰ SI টীম গৈছিল, তাততো তেওঁলোকে গোটেইখিনি কাগজবোৰ লৈছিল বা আলোচনাও কৰিছিল। দুয়োটা চৰকাৰৰ মাজত কথা বতৰা হৈ থাকে আমি দেখি পাইছোঁ। তেতিয়া দুয়োটা চৰকাৰৰ কথাবোৰ কিয় মিলা নাই? যদি ভাৰতৰ ৰাজ্য চৰকাৰৰ এজন দায়িত্বশীল মুখ্যমন্ত্ৰীয়ে কয় যে অসমৰ হিয়া আমঠু জুবিন গাৰ্গৰ হত্যা হ'ল, তো তাৰ বিপৰীত কথা আজি ছিংগাপুৰত তেওঁলোকৰ প্ৰতিনিধিয়ে কিয় কৈছে যে স্বাভাৱিক মৃত্যু হ'ল? বিষয়টোক লৈ মুখ্যমন্ত্ৰীৰ প্ৰত্যুত্তৰ গৌৰৱ গগৈক। ছিংগাপুৰে কৰিব নোৱাৰা কাম অসম চৰকাৰে কৰিছে। অসম চৰকাৰ আৰু আৰক্ষীক কংগ্ৰেছে ধন্যবাদহে দিব লাগে। এইটোতো ভালহে পাব লাগে। ছিংগাপুৰে স্বাভাৱিক বুলি কৈছে, আমি ইয়াতে সিদ্ধাৰ্থ শৰ্মা, শ্যাম কানু মহন্তক জেলত ৰাখিছোঁ। তাৰমানে ছিংগাপুৰতকৈও আমি ভাল কাম কৰিছোঁ, গতিকে আমাক ধন্যবাদহে জনাব লাগে। এতিয়া কি ভাবিছে মই বুজি পোৱা নাই। ছিংগাপুৰে যিটো কাম কৰিব নোৱাৰিলে অসমে সেইটো কাম কৰি দেখুৱালে, গতিকে মোকতো ধন্যবাদ দিব লাগে। ছিংগাপুৰতকৈ অসম পুলিচে ভাল কাম কৰিছে, গতিকে আমি ধন্যবাদহে পাব লাগে। ব্যুৰো ৰিপৰ্ট, প্ৰতিদিন টাইম।